हेलो एवरीवन वेलकम टू लर्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 11 জৈৱ প্ৰযুক্তিবিদ্যাৰ ইয়াৰ প্ৰয়োগ। ৰিকম্বিনেণ্ট ডিএনএ প্ৰযুক্তিৰ প্ৰণালীসমূহ প্ৰচেছেছ অফ ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি। ৰিকম্বিনেণ্ট ডিএনএ যে প্ৰস্তুত কৰা হয় সেইটো বিভিন্ন ধৰণৰ ষ্টেপত হয় বা জিনীয় অভিযন্ত্ৰণ যিটো প্ৰক্ৰিয়া আছে জেনেটিক ইঞ্জিনিয়াৰিং প্ৰক্ৰিয়াটো ষ্টেপত হয় আৰু সেই ষ্টেপসমূহৰ বিষয়ে আমি অকণমান চাওঁ। ৰিকম্বিনেণ্ট ডিএনএ প্ৰযুক্তি প্ৰণালীত কেইবাটাও ধাপ আছে। ডিএনএৰ পৃথকীকৰণ ৰিকম্বিনেণ্ট ডিএনএ যিটো প্ৰক্ৰিয়া সেইটো কেইবাটাও ষ্টেপত হয়। তাৰে প্ৰথমটো ষ্টেপ হৈছে কি পৃথকীকৰণ। ডিএনএৰ পৃথকীকৰণ মানে হৈছে কি যে সেইটো ডিএনএৰ টুকুৰা আমি বাছি উলিয়াব লাগে, যিটো ডিএনএৰ টুকুৰাত আমি বিচৰা যিটো বাঞ্ছিত জিন থকা ডিএনএ থকা টুকুৰাটো আমি কি কৰিব লাগে বাছি উলিয়াব লাগে। ওলাই পেলাই তাক পৃথক কৰিব লাগে। তাৰপিছত হৈছে কি ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ হৈছে এনজাইম যাক ব্যৱহাৰ কৰি পেলাই ডিএনএসমূহক কটা হয়। কাৰণ ডিএনএ যিটো হয় সেইটো এটা বহুত ডাঙৰ ষ্ট্ৰাকচাৰ হয়, গতিকে ইয়াক কি কৰিব লাগে বিভিন্ন টুকুৰাত বিভক্ত কৰিব লাগে আৰু তাৰ পৰা আমাৰ জিন অফ ইণ্টাৰেষ্ট থকা যিটো ডিএনএ আছে সেইটোক আমি পৃথক কৰি লওঁ। এই ডিএনএটোক কটাৰ কাৰণে ব্যৱহাৰ কৰা হয় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ চিজাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত বাঞ্ছিত ডিএনএৰ টুকুৰাৰ পৃথকীকৰণ। এতিয়া ডিএনএসমূহ যে ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছৰ দ্বাৰা টুকুৰ হয়, সেই ডিএনএৰ পৰা যিটো বাঞ্ছিত জিন থকা ডিএনএ আছে সেইটো ডিএনএ কি কৰিব লাগে পৃথক কৰিব লাগে। বাহকৰ সৈতে ডিএনএৰ সংযোগীকৰণ। এতিয়া বাহক কি হয়? বাহক সাধাৰণতে কি হয় প্লাজমিড ডিএনএ হয়নে? প্লাজমিড ডিএনএ কি হয় আমাৰ বাহক হয়। ছাপ'জ এইটো হৈছে কি আমাৰ বাহক প্লাজমিড ডিএনএ। এতিয়া এইটো এনেকুৱা থাকে প্লাজমিড ডিএনএ ঘূৰণীয়া হয়, ৰাউণ্ড হয়, চাৰ্কুলাৰ হয়। ইয়াক কি কৰিব লাগে ছাপ'জ এইটো হৈছে কি আমাৰ বাঞ্ছিত ডিএনএ, ইয়াক আনি পেলাই ইয়াতে সংযোগ কৰাব লাগে। ইয়াৰ পৰা এটা টুকুৰা কাটি পেলাই ইয়াক ইয়াৰ লগত সংযোগ কৰাব লাগে। কোষকলৈ ৰিকম্বিনেণ্ট ডিএনএৰ স্থানান্তৰ। এতিয়া এইটো যিটো আমাৰ ডিএনএ প্ৰস্তুত হ'ল নতুন ডিএনএ যাক RDNA ৰিকম্বিনেণ্ট ডিএনএ বুলি কোৱা হয়। এতিয়া এই ৰিকম্বিনেণ্ট ডিএনএটোক এটা নিৰ্দিষ্ট কোষকৰ দেহত স্থানান্তৰ কৰিব লাগিব, যেনেকুৱা আমি লাষ্ট ভিডিঅ'ত চাইছিলোঁ জিন গানৰ সহায়ত, মাইক্ৰ'পিপেটৰ সহায়ত, ইলেক্ট্ৰফৰেচিছ পদ্ধতিৰ সহায়ত বিভিন্ন উপায়েৰে ৰিকম্বিনেণ্ট ডিএনএ কি কৰা হয় কোষকৰ দেহত স্থানান্তৰ কৰি তাতে সংস্থাপন কৰা হয়। কোষকৰ কৰ্ষণ আৰু বাঞ্ছিত উৎপাদিত দ্ৰব্যৰ আহৰণ। এতিয়া এই গোটেইবোৰ কাম যে কৰা হয়, গোটেইবোৰ ষ্টেপ যে কৰা হয়, এই কাৰণে কৰা হয় যাতে তাৰ পৰা আমি কিবা এটা প্ৰডাক্ট পাব পাৰোঁ। কিবা এটা প্ৰডাক্ট পোৱাৰ কাৰণে আমি এই গোটেইখিনি ফাংচন কৰোঁ। বাঞ্ছিত উৎপাদিত এই যিটো প্ৰডাক্ট আমি পাওঁ, কাৰণ আমি আগতে কৈছোঁ যে মানুহ বহুত চেলফিছ হয়। মানুহে এই কামবোৰ এইকাৰণে কৰে যাতে সিহঁতৰ কিবা এটা লাভ হ'ব পাৰে। গতিকে গোটেইখিনি কাম কৰি পেলাই মানুহে যিটো দ্ৰব্য উৎপাদিত কৰে সেই দ্ৰব্যটো লাষ্টত আহৰণ কৰা। এইকেইটা হৈছে কি ষ্টেপ ৰিকম্বিনেণ্ট ডিএনএ প্ৰযুক্তি প্ৰণালীৰ। আনুবংশিক উপাদান ডিএনএৰ পৃথকীকৰণ আইচলেশ্যন অফ দ্য জেনেটিক মেটেৰিয়েল ডিএনএ। এতিয়া যিটো ডিএনএ আছে, ডিএনএটো থাকে ক'ত? ডিএনএটোত কি থাকে? ডিএনএটোত জিন থাকে হয়নে? যিটো আমাৰ বাঞ্ছিত জিন হয়। আমি বিচৰা বাঞ্ছিত জিন থকা যিটো ডিএনএৰ টুকুৰা আছে, ডিএনএৰ টুকুৰাটো কেনেদৰে পৃথক কৰা হয় আমি আগতেও পঢ়িছোঁ। সকলো জীৱৰে নিউক্লিক এচিড আনুবংশিক উপাদান। বেছি সংখ্যক জীৱৰ ক্ষেত্ৰত এইটো ডিঅক্সি ৰিবনিউক্লিক এচিড বা ডিএনএ। এতিয়া নিউক্লিক এচিড কি হয়? নিউক্লিক এচিড হৈছে ডিএনএ আৰু আৰএনএ, আৰু এই ডিএনএ আৰু আৰএনএ হৈছে বেছিভাগ প্ৰাণীৰে এটা
তোমাৰ জিনীয় পদাৰ্থ এটা বংশগতিৰ পদাৰ্থ হৈছে DNA আৰু RNA আৰু বেছিভাগ প্ৰাণীৰ ক্ষেত্ৰত DNA জিনীয় পদাৰ্থ হিচাপে কাম কৰে। ভাইৰাছবোৰৰ ক্ষেত্ৰত RNA হৈছে জিনীয় পদাৰ্থ। ৰেষ্ট্ৰিকশ্যন এনজাইমৰে DNA কাটিবলৈ হ'লে DNAটো অন্য ডাঙৰ অণুবোৰৰ পৰা মুক্ত আৰু সম্পূৰ্ণ বিশুদ্ধ ৰূপত থাকিব লাগিব। এতিয়া এইটো কথা হয় যে আমি DNAটোক ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছৰ দ্বাৰা টুকুৰা কৰোঁ। এতিয়া সেই টুকুৰাসমূহ যাতে বিশুদ্ধ হয় আৰু যাতে মুক্ত হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াক বিশুদ্ধ ৰূপত কটাত হেল্প কৰে বিভিন্ন ধৰণৰ এনজাইমসমূহে। সেই এনজাইমবোৰৰ বিষয়ে আমি এতিয়া চাম। যিহেতু DNAবোৰ কোষাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, গতিকে আমি কোষটো ভাঙি কোষৰ অন্যান্য স্থলকোণ কণা যেনে RNA, প্ৰটিন, পলিছেকেৰাইড, লিপিডৰ সৈতে DNAক পৃথক কৰি উলিয়াব পাৰোঁ। এতিয়া যিটো DNA থাকে, DNAটো বহুত বস্তুৰ দ্বাৰা গঠিত হয়। DNAত লিপিড থাকে, DNAত কিছু পৰিমাণে RNA থাকে, প্ৰটিন থাকে, পলিছেকেৰাইড থাকে। চ' যেতিয়া ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছে DNAটোক কাটি দিয়ে, DNAটোক কাটি দিয়াৰ পিছতো DNAটোৰ লগত এই লিপিড, প্ৰটিন, তাৰপিছত পলিছেকেৰাইড এইবোৰ মিক্স হৈ থাকে। গতিকে এইবোৰক কি কৰাব লাগিব? DNAটোৰ পৰা আঁতৰাব লাগিব। আঁতৰাই পেলাই এটা পিয়ৰ DNAৰ টুকুৰা আমি ব্যৱহাৰ কৰিব লাগিব। চ' এনজাইম বা উৎসেচকবোৰ হৈছে কিছুমান উৎসেচকৰ প্ৰয়োজন, যেনে বেক্টেৰিয়া কোষৰ বাবে লাইসোজম। বেক্টেৰিয়াৰ কোষক পিয়ৰ কৰাৰ কাৰণে যিটো এনজাইমৰ প্ৰয়োজন হয় সেইটো হৈছে লাইসোজাইম। উদ্ভিদৰ কোষৰ বাবে চেলুলজ যিটো আছে, চেলুলজৰ দ্বাৰা উদ্ভিদৰ কোষৰ যিটো কোষাৱৰণ থাকে, চেল মেমব্ৰেন থাকে, সেইটো ভঙা হয়। ভেঁকুৰ কোষৰ বাবে কাইটিনেছৰ প্ৰয়োজন। ভেঁকুৰৰ কোষৰ আৱৰণ, ভেঁকুৰৰ কোষৰ চাৰিওফালৰ যিটো আৱৰণ আছে সেইটো ভাঙিবলৈ কাইটিনেছ নামৰ এনজাইমটো ব্যৱহাৰ কৰা হয়। তাৰপিছত আৰু কিছুমান এনজাইম আছে যেনেকুৱা প্ৰটিয়েজ প্ৰয়োগ কৰি পেলাই হিষ্টন প্ৰটিন যে আছে, আমি জানো যে DNAটো বহুত দীঘল হয়। DNA য'ত থাকে, DNA কোষকেন্দ্ৰৰ ভিতৰত থাকে। কোষকেন্দ্ৰতকৈ DNAৰ আকাৰ বহুত ডাঙৰ হয়। সেইকাৰণে DNA কোষকেন্দ্ৰৰ ভিতৰত কয়েল হৈ থাকে, পকোৱা হৈ থাকে হিষ্টন প্ৰটিনৰ ওপৰত। মনত পৰিছেনে? হিষ্টন প্ৰটিন যে আছিল, হিষ্টন প্ৰটিনত DNAসমূহ পাক খাই থাকে। এতিয়া প্ৰটিয়েজ যিটো আছে, প্ৰটিয়েজে সেই হিষ্টন প্ৰটিনটো ভাঙি পেলাব পাৰে। হিষ্টন প্ৰটিনটো যেতিয়া ভাঙি যায় তেতিয়া DNAসমূহ পৃথক হৈ যায় বা প্ৰটিনৰ পৰা পৃথক হৈ যায়। তাৰপিছত আছে ৰাইবনিউক্লিয়াছ প্ৰয়োগ কৰি পেলাই RNAসমূহক আঁতৰ কৰাব পাৰি। তাৰপিছত আৰু এটা আছে যিটো ইয়াতে দিয়া নাই, লাইপেজ প্ৰয়োগ কৰি পেলাই লিপিড পৃথক কৰিব পৰা যায়। লিপিড পৃথক কৰাৰ কাৰণে লাইপেজ ব্যৱহাৰ কৰা হয়। চ' এনেদৰে বিভিন্ন ধৰণৰ উৎসেচকসমূহ ব্যৱহাৰ কৰি পেলাই DNAক এই যিবোৰ পদাৰ্থ আছে, RNA, প্ৰটিন, তাৰপিছত লিপিডছ, চেলুলজ, এইবোৰৰ পৰা DNAটোক বিশুদ্ধ ৰূপলৈ ৰূপান্তৰ কৰিব পাৰি। চ' উপযুক্ত প্ৰণালীৰ দ্বাৰা আনবোৰ অণু আঁতৰোৱা হয় আৰু কোষত শীতল ইথানলৰ সহায়ত বিশুদ্ধ DNAৰ অধক্ষেপণ পেলোৱা হয়। ইয়াক অদ্ৰৱিত জলীয় মিশ্ৰণত অতি সূক্ষ্ম সূতাৰ সমষ্টি কিছুমানৰ নিচিনাকৈ দেখিবলৈ পোৱা যায়। চ' যেতিয়া DNAসমূহক এইবোৰ বস্তুৰ পৰা পৃথক কৰা হয়, পৃথক কৰাৰ পিছত ইয়াক অধক্ষেপিত কৰা হয়। ইয়াক কিবা এটা পাত্ৰত ৰখা হয়, যেতিয়া এই DNAটোক আমি সূতাৰ দৰে দেখিবলৈ পাওঁ আৰু যিটো কি হয়, পিয়ৰ DNA হয়, যাক আমি ৰিকম্বিনেণ্ট DNA প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰিব পাৰোঁ। নিৰ্দিষ্ট স্থানত DNAৰ কটা কাৰ্য, কাটিং অফ DNA এট স্পেচিফিক লোকেশ্যন। আমি জানো যে প্ৰতিটো DNAৰ কিছুমান ৰিকগনাইজেশ্যন অনুক্ৰম থাকে। সেই ৰিকগনাইজেশ্যন অনুক্ৰমসমূহত
ডিএনএটো কাট খায় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছৰ দ্বাৰা ৰাইট ডিএনএ কিহৰ দ্বাৰা কটা হয় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছৰ দ্বাৰা আৰু এটা নিৰ্দিষ্ট স্থানত ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছক চিজাৰ বুলি কোৱা হয় ডিএনএ কটাৰ চিজাৰ বুলি কোৱা হয় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছক এতিয়া যেতিয়া ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে ডিএনএটোক কাটে তেতিয়া আমি সেই বাঞ্ছিত জিন থকা ডিএনএৰ টুকুৰাটো পাই যাওঁ বাঞ্ছিত জিন থকা যিটো ডিএনএৰ টুকুৰা সেইটো আমি পাই গ'লোঁ এতিয়া বাঞ্ছিত জিন থকা ডিএনএৰ টুকুৰাটোৰ লগতে আমি আৰু এটা ডিএনএৰ টুকুৰা বা আৰু এটা ডিএনএ পাব লাগিব যিটো হৈছে বাহক ডিএনএ যেনেকুৱা সাপোজ এইটো হৈছে কি আমাৰ বাঞ্ছিত জিন থকা ডিএনএ এতিয়া এই ডিএনএটো বাহকৰ সৈতে সংযোগ হ'ব লাগিব আৰু বাহক সাধাৰণতে থাকে কি প্লাজমিড ডিএনএ সাপোজ এইটো হৈছে কি এটা প্লাজমিড ডিএনএ সো এই প্লাজমিড ডিএনএটোকো ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে এটা নিৰ্দিষ্ট স্থানত কাটিব লাগিব যাতে এই বাঞ্ছিত জিনটো আহি পেলাই ইয়াতে লগ লাগিব পাৰে সাপোজ এইটো হৈছে PBR322 সো ইয়াতে এইখিনি কটাৰ পিছতহে ইয়াৰ পৰা লগ লাগিব পাৰিব সো ইয়াতে কটা ডিএনএৰ টুকুৰা এটা নাথাকে দুটা থাকে এটা হৈছে বাঞ্ছিত কটা ডিএনএৰ টুকুৰা আৰু এটা হৈছে বাহক ডিএনএৰ কটা টুকুৰা যিটো এটাই আনটোৰ সৈতে লগ লাগিব লাগে এতিয়া বিশুদ্ধ ডিএনএ অণুবিলাকক ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ সৈতে ইনকিউবেট কৰি ৰেষ্ট্ৰিকশ্যন উৎসেচক পাচক সম্পাদন কৰা হয় উৎসেচকৰ কাৰণে প্ৰয়োজনীয় সৰ্বশ্ৰেষ্ঠ পৰিৱেশ কাৰ্য সম্পাদন কৰা হয় পাচন কাৰ্যত অগ্ৰগতি ৰুধিবলৈ 11 জেল ইলেক্ট্ৰফৰেচিছৰ সহায় লোৱা হয় এতিয়া আমি যে বিশুদ্ধ ডিএনএৰ টুকুৰাটো যে পালোঁ বিশুদ্ধ ডিএনএৰ টুকুৰাটোক কি কৰিব লাগিব সেপাৰেট কৰিব লাগিব সেপাৰেট কৰাৰ কাৰণে এটা পদ্ধতি ব্যৱহাৰ হয় পদ্ধতিটো হৈছে কি জেল ইলেক্ট্ৰফৰেচিছ য'ত 11 থাকে জেল ইলেক্ট্ৰফৰেচিছৰ মানে কি জেল মানে হৈছে ইয়াতে 11 ব্যৱহাৰ কৰা হয় ইলেক্ট্ৰ মানে হৈছে ইয়াতে বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰা হয় আৰু ফৰেচিছ মানে হৈছে সেই যিটো আহিলা আছে আহিলাত কিছুমান গাঁত থাকে প'ৰ্ছ থাকে যাক ফৰেচিছ বুলি কোৱা হয় সো সেইকাৰণে ডিএনএ এটা ঋণাত্মকভাৱে আহিত অনুগতিকে ধনাত্মক বৈদ্যুতিক মূৰৰ বা ধন মেৰুৰ ফালে গতি কৰে সো এনেকুৱা থাকে ইলেক্ট্ৰফৰেচিছৰ এফালে ঋণাত্মক আয়ন থাকে এফালে ধনাত্মক আয়ন থাকে ইয়াতে থাকে প'ৰ্ছবোৰ যেতিয়া ডিএনএ সমূহক ইয়াতে দিয়া হয় ডিএনএ সমূহক দি পেলাই ইয়াৰ মাজেৰে বৈদ্যুতিক শক্তি যাবলৈ দিয়া হয় বৈদ্যুতিক শক্তি যাবলৈ দিয়াৰ লগে লগে যিহেতু ডিএনএ বোৰ ঋণাত্মকভাৱে আহিত হয় গতিকে ই ধনাত্মকভাৱে আহিত মূৰৰ ফালে গতি কৰে আৰু যিবোৰ পাতল ডিএনএৰ টুকুৰা থাকে সেইবোৰ বেছি দূৰত্ব অতিক্ৰম কৰে আৰু গধুৰবোৰ ইয়াৰ আশে পাশে ৰৈ যায় সো এনেদৰে কি কৰা হয় ইলেক্ট্ৰফৰেচিছ পদ্ধতিৰ দ্বাৰা ডিএনএ সমূহক পৃথক কৰিব পাৰি সো এইবাৰ কি হয় যে আমাৰ যিটো ডিজিআৰ জিন থকা কাট পিচ আছে ডিএনএৰ সেইটোক যেতিয়া আমি প্লাজমিড ডিএনএৰ সৈতে লগ লগাওঁ প্লাজমিড ডিএনএৰ সৈতে লগ লগোৱাৰ লগে লগে ই কি সৃষ্টি কৰে আৰডিএনএ সৃষ্টি কৰে এতিয়া ইহঁতে যে এটা আনটোৰ সৈতে লগ লাগতে সহায় কৰে কোনে এজ এ গাম হিচাপে আঠা হিচাপে সহায় কৰে আমাক ডিএনএ লাইগেজ নামৰ এনজাইমে ডিএনএ লাইগেজৰ সহায়ত ইহঁতে এটা আনটোৰ সৈতে লগ লাগে এইটোৱে কৈছে ডিএনএ সংযোগীকৰণৰ বিভিন্ন পদ্ধতি আছে এটা নিৰ্দিষ্ট ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ সহায়ত মূল ডিএনএ আৰু বাহক ডিএনএ কটাৰ পিছত মূল ডিএনএৰ পৰা কাটি উলিওৱা মনে বিচৰা জিন থকা আৰু কাটি উলিওৱা বাহকৰ মিশ্ৰণ কৰা হয় আৰু তাত লাইগেজ উৎসেচকে সহায় কৰি ইয়াৰ ফলস্বৰূপে ৰিকম্বিনেণ্ট ডিএনএৰ অধক্ষেপণ পোৱা যায় তাৰমানে যিটো মূল ডিএনএ টুকুৰা আছে সেইটো ডিএনএ টুকুৰাৰ সৈতে বাহক ডিএনএটোক লগ লগোৱাৰ কাৰণে সহায় কৰে এটা উৎসেচকে তাৰ নাম হৈছে লাইগেজ উৎসেচক আৰু এনেদৰে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় সো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে নেক্সট ভিডিঅ'ত আমি পিচিআৰ ব্যৱহাৰৰ বিষয়ে পঢ়িম
PCR মানে হৈছে পলিমাৰেজ চেইন ৰিয়েকশ্যন। চ' নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।